welcome back to my class. Moi Dr. Rajiv Bora aru aji ami eta important topic discuss korim plus eta very interesting topic discuss koribole goi asu hetu hol membrane transport or kotha ami pohim. Membrane transport, membrane কিহৰ কথা পাতি আছে কিহৰ মেমব্ৰেন প্লাজমা মেমব্ৰেনৰ কথা পাতি আছো আমি লাষ্ট ক্লাছত প্লাজমা মেমব্ৰেনৰ ধুনিয়া স্ট্ৰাকচাৰ শিকিছিলো ফাংচন শিকিছিলো হনে আৰু তাত শিকিছিলো যে প্লাজমা মেমব্ৰেনখন কি হয় প্লাজমা মেমব্ৰেনখন সিলেক্টিভলি পাৰ্মিয়েবল যিকোনো বস্তু সোমাবলৈ নিদিয়ে যিকোনো বস্তু উলিয়াবলৈ নিদিয়ে আৰু প্লাজমা মেমব্ৰেনখনে ডিসাইড কৰিব যে কি বস্তু সোমাব কি বস্তু উলাব yes আৰু এই যে বস্তুবিলাক উলোৱা সোমোৱা হৈ আছে ইয়াত ট্ৰান্সপোৰ্ট হৈ আছে মানে বেসিক্যালি ক'বলৈ গলে ইয়াত কি হৈছে ট্ৰান্সপোৰ্ট হৈ আছে বস্তুবিলাক ট্ৰান্সপোৰ্ট হৈ আছে কিছুমান বস্তু বাহিৰৰ পৰা ভিতৰলে সোমাইছে কিছুমান বস্তু ভিতৰৰ পৰা বাহিৰলে ওলাইছে ট্ৰান্সপোৰ্ট হৈ আছে আৰু এই যে ট্ৰান্সপোৰ্ট হৈ আছে আমি তিনি প্ৰকাৰে বেলেগ বেলেগ টাইপৰ ট্ৰান্সপোৰ্ট দেখিবলৈ পাওঁ ইয়াত তোমালোকক পঢ়িবলৈ দিছে প্যাসিভ एक्टिव আৰু ফেসিলিটেটেড ট্ৰান্সপোৰ্ট বাট আমি এতিয়া এক্সপ্লেইন কৰিলে জানিম যে ফেসিলিটেটেড ট্ৰান্সপোৰ্টটো একচুয়ালি এটা বেলেগ বস্তু নহয় ফেসিলিটেটেড ট্ৰান্সপোৰ্টটো প্যাসিভ ট্ৰান্সপোৰ্টৰে এটা পাৰ্ট হয় মই কি কলো আমি সাধাৰণতে দুটা টাইপৰ ট্ৰান্সপোৰ্ট দেখিব পাওঁ এটা হল एक्टिव ট্ৰান্সপোৰ্ট ধ্যান দিবা তো ট্ৰান্সপোৰ্টৰ যদি আমি ব্ৰডলি এটা ইম্পৰ্টেন্ট ক্লাসিফিকেশন কৰো এটা ব্ৰডলি মেজৰ ক্লাসিফিকেশন এটা কৰো ট্ৰান্সপোৰ্টত আমি কি পাম एक्टिव ট্ৰান্সপোৰ্ট আৰু প্যাসিভ ট্ৰান্সপোৰ্ট एक्टिव আৰু প্যাসিভ ট্ৰান্সপোৰ্ট আমি সাধাৰণতে ক্লাসিফাই বা ব্ৰডলি ডিফাৰেন্সিয়েট কৰিব লাগে yes আৰু যোনটো ফেসিলিটেটেড ট্ৰান্সপোৰ্ট আছে ফেসিলিটেটেড ট্ৰান্সপোৰ্টটো প্যাসিভ ট্ৰান্সপোৰ্টৰ এটা পাৰ্ট হ'ব পাৰে ওকে নাও বস্তুখিনি আমি বুজি লওঁ যে एक्टिव ট্ৰান্সপোৰ্ট মানে কি প্যাসিভ ট্ৰান্সপোৰ্ট মানে কি ফাৰ্স্ট পইণ্টটো যোনটো নেকি তোমালোকৰ মনত থাকিব লাগে এ আছে এৰ পৰা তোমালোকে লৈ আনা ফাৰ্স্ট পইণ্টটো এটিপি এ মানে एक्टिव এ মানে এটিপি যেতিয়া ট্ৰান্সপোৰ্ট হওঁতে এনাৰ্জি ইউজ হয় এটিপি মানে এনাৰ্জি নহয় জানো যেতিয়া আমি এনাৰ্জি ইউজ কৰো এনাৰ্জি আমি ইউজ কৰি পেলা কিবা এটা বস্তু ট্ৰান্সপোৰ্ট কৰি আছো সেলৰ ভিতৰৰ পৰা বাহিৰলৈ হওক বা বাহিৰৰ পৰা ভিতৰলৈ হওক আমি যদি এটিপি ইউজ কৰো ফৰ এক্সাম্পল এই মলিকুলটো মই বাহিৰৰ পৰা যেতিয়া ভিতৰলৈ সোমাই আছিলো মই এটিপি ইউজ যদি কৰি দিও এটুক আমি एक्टिव ট্ৰান্সপোৰ্ট বুলি ক'ব লাগিব কিন্তু যেতিয়া এনাৰ্জি ইউজ নহয় কিবা এটা বস্তু উলোৱা সোমোৱা থাকিলে নো এনাৰ্জি ৰিকোয়াৰ্ড সেইবিলাকক আমি প্যাসিভ ট্ৰান্সপোৰ্ট বুলি কওঁ মানে বস্তুবিলাক যেতিয়া উলোৱা সময় স্বতঃস্ফূৰ্তভাৱে হৈ থাকে উইদাউট এনি ইউজ অফ এনাৰ্জি সেইবিলাক প্যাসিভ ট্ৰান্সপোৰ্টৰ আন্ডাৰত আমি কভাৰ কৰিম ওকে ফাৰ্স্ট ডিফাৰেন্সটো হেতু एक्टिव ট্ৰান্সপোৰ্ট এনাৰ্জি লাগিব ট্ৰান্সপোৰ্ট কৰিবলৈ প্যাসিভ ট্ৰান্সপোৰ্ট এনাৰ্জি নালাগে বিন্দাস উলোৱা সময় বস্তুবিলাক ট্ৰান্সপোৰ্ট হৈ থাকিব পাৰিব সেকেন্ড পইণ্ট एक्टिव ट्रांसपोर्टत की হয় সাধাৰণতে জেনাৰেলি एक्टिव ट्रांसपोर्टत की হয় বস্তুবিলাক লোৱাৰ কনসেন্ট্ৰেচনৰ পা হায়াৰ কনসেন্ট্ৰেচনলৈ মুভ কৰি পৰে লোৱাৰ কনসেন্ট্ৰেচনৰ পা হায়াৰ কনসেন্ট্ৰেচনলৈ মুভ কৰাব পাৰি হায়াৰ কনসেন্ট্ৰেচনলৈ মুভ কৰাব পাৰি প্যাসিভ ট্ৰান্সপোৰ্টত কি হ'ব সদায় বস্তুবিলাক কি হয় সদায় হায়াৰ কনসেন্ট্ৰেচনৰ পা লোৱাৰ কনসেন্ট্ৰেচনলৈ হে বস্তুবিলাক মুভ হয় হায়াৰ কনসেন্ট্ৰেচনৰ পা লোৱাৰ কনসেন্ট্ৰেচনলৈ মুভ হয় Simply মই বুজাই দিছো ফৰ এক্সাম্পল কিবা এটা বস্তু বাহিৰত কনসেন্ট্ৰেচন বেছি ওকে কনসেন্ট্ৰেচন বহুতো বেছি ইয়াৰ কনসেন্ট্ৰেচন এতিয়া কি হ'ব ভিতৰত ইয়াৰ কনসেন্ট্ৰেচন কম এতিয়া বাহিৰৰ কনসেন্ট্ৰেচন আৰু ভিতৰৰ কনসেন্ট্ৰেচন ইকুৱেল হ'বলে বাহিৰৰ পৰা বস্তুবিলাক নিজে মুভ হ'ব স্বতঃস্ফূৰ্তভাৱে সো কি হৈ আছে এটা হায়াৰ কনসেন্ট্ৰেচনৰ পৰা বস্তুটো লোৱাৰ কনসেন্ট্ৰেচনলৈ যেতিয়া নিজে মুভ হয় উইদাউট use of energy হেতু প্যাসিভ ট্ৰান্সপোৰ্ট সো ইয়াত কি হয় সদায় প্যাসিভ ট্ৰান্সপোৰ্ট কি হয় স্বতঃস্ফূৰ্তভাৱে বস্তুবিলাক হায়াৰ কনসেন্ট্ৰেচন বা লোৱাৰ কনসেন্ট্ৰেচন মুভ হয় সিম্পল আমি সবতে জানো ফৰ এক্সাম্পল তুমি এটো আইডিয়া লগোৱা ইজিলি বস্তুবিলাক কেতিয়া স্বতঃস্ফূৰ্তভাৱে হ'ব ফৰ এক্সাম্পল তোমাৰ বাস এখন আছে ওকে দিস ইজ এ বাসখন ডেঞ্জাৰ বাস দেখোন বাস বা কাৰ জিলোৱা ইয়াত সিট আছে আৰু মানুহ এগালো আছে হয়নে এই মানুহখিনি যেতিয়া সোমাই যাব বাসটোত হয়নে এজেগাতে থুপ খাই থাকিব নেকি নাথাকে ই ফেলি যাব ই এটা সিটত বহিব ই এটা সিটত বহিব হয়নে সো কি হৈছে বস্তুবিলাক হায়াৰ কনসেন্ট্ৰেচন বা লোৱাৰ কনসেন্ট্ৰেচন নিজে মুভ হ'ব পাৰে মই এটো যদি বেলেগ এটা এক্সাম্পল দি বুজাও তোমালোকক মই যদি কওঁ সেন্টৰ স্প্ৰে এটা এই স্প্ৰেটো যেটা তুমি এজেগাত মাৰি দিয়া
হলে এজেগাত মাৰি দিয়া যদি ইয়াত হাই কনসেন্ট্ৰেশন আছে ইয়াত হাই কনসেন্ট্ৰেশন কিন্তু অলপ সময় পিছত কি হ'ব গুটে ৰুমটোত সেন্টাৰ মলিকুল বিলাক স্বতঃফুৰ্তভাৱে ফেলি যাব নাই মই যদি এই ৰুমটো যদি মই একনত সাইডত মই সেন্টাৰ অলপ মাৰি থওঁ ইয়াত কনসেন্ট্ৰেশন প্ৰথমতে বেছি কাৰণ ইয়াত গুটে মলিকুল বিলাক ইয়াতে আছে কিন্তু অলপ সময় পিছত স্বতঃফুৰ্তভাৱে বস্তুখিনি গুটে ৰুমলে ফেলি যাব গুটে ৰুমটোতে মই সুগন্ধি পাই যাম হয়নে সো এই বস্তুটো হল প্যাসিভ ট্রান্সপোর্ট যে হায়ার কনসেন্ট্রেশন লোয়ার কনসেন্ট্রেশন নিজে নিজে মুভ হৈছে কিন্তু তোমাৰ ইয়াত কি হয় অ্যাক্টিভ ট্রান্সপোর্টত কি হয় ফর এক্সাম্পল কিবা এটা বস্তু আছে ইম্পর্টেন্ট বস্তু দেই ইম্পর্টেন্ট মলিকুল এটা তাৰ কনসেন্ট্রেশন অলরেডি সেলৰ ভিতৰত বহুত আৰু বাহিৰত কম বাট এতিয়া সেলটোক এই বস্তুখিনি আৰু লাগে নিয়ম মতে কি হ'ব লাগিছিল নিয়ম মতেটো এই হায়াৰ কনসেন্ট্রেশন বা লোয়াৰ কনসেন্ট্রেশন বস্তুবিলাক পাৰহে হ'ব লাগিছিল বাট ই কি কৰে সেলটোৱে নিজে এনাৰ্জি খৰচ কৰি পেলাই কি কৰে লোয়াৰ কনসেন্ট্রেশন বা বস্তুবিলাক হায়াৰ কনসেন্ট্রেশনলে মুভমেন্ট কৰাই থাকে কিছুমান ইম্পৰ্টেন্ট ফাংশনৰ কাৰণে যেনেকৈ মই যদি এক্সাম্পল দিও ভ্যাকুউল প্লান্ট সেলত যোনটো ভ্যাকুউল থাকে ভ্যাকুউলৰ ভিতৰত ক্যালসিয়ামৰ কম্পোজিশন ক্যালসিয়ামৰ কনসেন্ট্রেশনটো বেছি মেইনটেইন কৰি ৰাখে প্লান্টডালে বিকজ ইয়াত পানী বেছি ৰিটেইন কৰি ৰাখিব লাগে হয়নে সেলৰ গ্ৰোথৰ কাৰণে ক্যালসিয়ামৰ কনসেন্ট্রেশন বেছি হাই ৰাখে ইয়াত তেতিয়া এই কনসেন্ট্রেশনটো হাই ৰাখিবলৈ বাহিৰৰ পৰা এক্টিভলি বুলি কিয় কৈছো বিকজ ক্যালসিয়ামৰ কনসেন্ট্রেশন অলৰেডি ভিতৰত হাই বাহিৰত লো বুজি পাইছানে বাহিৰত লো তো কি হ'ব নৰমালি এই ক্যালসিয়াম ব্যালেন্সটো ক্যালসিয়ামৰ কনসেন্ট্রেশন যাতে ভিতৰত মেইনটেইন হৈ থাকে হাই লেভেলত সেলটোৱে এক্টিভলি বস্তুবিলাক মুভমেন্ট কৰাই থাকিব বাহিৰৰ পৰা ভিতৰলৈ হয়নে আৰু এই কৰিবলে সেলটোৱে এক্সট্ৰা এনাৰ্জি খৰচ কৰিব লগিয়া হৈছে এটিপি খৰচ কৰিব লাগিব হে তেতিয়াহে বস্তুটো মেইনটেইন হৈ থাকিব সো কিছুমান ক্ষেত্ৰত সেলটোৱে নিজে এক্টিভলি বস্তুবিলাক মুভমেন্ট কৰাই থাকে আৰু যেতিয়াই মুভমেন্ট এক্টিভলি কৰাব এটিপি ইউজ হ'ব আৰু ইয়াত কি হয় সদায় লোৱাৰ কনসেন্ট্ৰেশন বা হায়াৰ কনসেন্ট্ৰেশনলৈ বস্তুবিলাক মুভ হয় ওকে সেকেন্ড পইণ্ট ক্লিয়াৰ থাৰ্ড পইণ্টটো হ'ল এক্সাম্পলৰ সো ইয়াত আমি অ্যাক্টিভ ট্রান্সপোর্টত দেখিম যে অ্যাক্টিভ ট্রান্সপোর্টত বহুতো আমি এক্সাম্পল দেখিম যে কি বস্তু ট্রান্সপোর্ট হৈ আছে ফৰ এক্সাম্পল মই যদি কওঁ পটাশিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম এইবিলাক বস্তু নাইট্ৰেট এইবিলাক বস্তু অ্যাক্টিভলি প্লান্টডালে সোমাই থাকে য'ত এনাৰ্জি ইউজ কৰি পেলাই সেলৰ ভিতৰত সোমাই থাকে ইয়াত আমি চাম যে প্যাসিভ ট্রান্সপোর্টৰ এক্সাম্পল যদি চাওঁ ইয়াত আমি চাব পাৰো ডিফিউজনৰ কথা আমি পঢ়িব লাগিব ডিফিউজনৰ কথা পঢ়িম ইয়াত আমি পঢ়িম অসমোসিছৰ কথা ইয়াত আমি পঢ়িব লাগিব ফেসিলিটেটেড ট্রান্সপোর্টৰ কথা ফেসিলিটেটেড ডিফিউজনৰ কথা এই কিটা বস্তু আমি ডিটেইলছত এতিয়া ডিসকাস কৰিম ওকে ডিফিউজন অসমোসিছ আৰু ফেসিলিটেটেড ডিফিউজন ওকে এতিয়া ইয়াতে এটা ডিফাৰেন্স মেইন আৰু এটা কৈ দিও যে অ্যাক্টিভ ট্রান্সপোর্ট যোনবিলাক হয় হেবিলাক ফাস্ট এন্ড ভেৰি সিলেক্টিভ মানে সেলটোৱে যোনবিলাক বস্তু খসাকে লাগে খসাকে ইম্পৰ্টেন্ট সেলটোৰ কাৰণে হেবিলাক বস্তু এক্টিভলি এনাৰ্জি ইউজ কৰি পেলাই ফাস্ট ট্রান্সপোর্ট কৰিব পাৰে আৰু ভেৰি সিলেক্টিভ ইন দা প্ৰসেস ইয়াত মানে বহুত সিলেক্টিভলি বস্তুবিলাক হুমুৱাই বা সিলেক্টিভলি বস্তুবিলাক উলিয়াই দিয়ে কিন্তু যোনটো প্যাসিভ ট্রান্সপোর্ট হয় হেবিলাক স্লো হ'ব পাৰে দে ক্যান বি স্লো এন্ড লেস সিলেক্টিভ যি কোনো বস্তু হুমাই যদি কিবা এটা বস্তু সেলৰ বাহিৰত হায়াৰ কনসেন্ট্ৰেশন আছে ই স্বতঃফুৰ্তভাৱে হুমুৱাবলৈ চান্স মিলাই থাকিব হি চান্স কৰি থাকিব প্যাসিভ ট্রান্সপোর্ট যদি হি সৰু হয় সাইজত সৰু হয় বা নন পোলাৰ হয় হি নিজে নিজে হুমাবলৈ চান্স বিচাৰি থাকিব হয়নে সো সেই ট্রান্সপোর্ট বিলাক লেস সিলেক্টিভ মানে প্যাসিভ ট্রান্সপোর্টত ইমান সিলেকশনৰ কথা নাই কাৰণ এনাৰ্জি খৰচ জুন হুমা তেনেকুৱা টাইপৰ কিন্তু যেতিয়া তুমি এনাৰ্জি খৰচ কৰি পেলাই কিবা এটা বস্তু কিবা এটা কাম কৰি আছা তাত তুমি সিলেক্টিভ হ'বই লাগিব ইয়েস তুমি ইমান এনাৰ্জি খৰচ কৰি পঢ়ি আছা কিবা এটা আউটপুট ওলাবই লাগিব ভালকে হয়নে সো এনাৰ্জি যেতিয়া তুমি দিয়া ইনভেস্ট কৰা হেতু বহুত সিলেক্টিভ হ'ব লাগিব এন্ড ইট ক্যান বি ভেৰি ফাস্ট ওকে নাও এতিয়া আমি এইটো অ্যাক্টিভ ট্রান্সপোর্ট আমি বেছি ডিটেইলছত যাব নালাগে আমি গম পালো যে অ্যাক্টিভ ট্রান্সপোর্টত মেইনলি কি হৈ আছে এনাৰ্জি ইউজ হৈ আছে এনাৰ্জি ইউজ কৰিবা বস্তুবিলাক তোমালোকে লোৱাৰ কনসেন্ট্ৰেশনৰ বা হায়াৰ কনসেন্ট্ৰেশনৰ বস্তুবিলাক মুভ কৰা আছে প্যাসিভ ট্রান্সপোর্টত বিশেষকৈ আমি এতিয়া ডিটেইলছত যাম য'ত নেকি আমি ডিফিউজন অসমোসিছ আৰু ফেসিলিটেটেড ডিফিউজনৰ কথা পাতিম ওকে নাও আহি যোৱা প্যাসিভ ট্রান্সপোর্টত আমি তিনটা বস্তু পাইছো এটা হ'ল ডিফিউজন এটা হ'ল অসমোসিছ আৰু এটা হ'ল ফেসিলিটেটেড ডিফিউজন ধ্যান দিবা ডিফিউজন এটো মই কিয় ফেসিলিটেটেড ডিফিউজনটো ইয়াত লিখিছো
মাজতে লিখিছো বিকজ ডিফিউজন আৰু ফেচিলিটেড ডিফিউজনটো বেছি বেলেগ নহয় একে মই বুজাই আছো কিয় এটো বুজিবলৈ আমি সেল এটা আঁকিলো আকৌ এটো সেলৰ প্লাজমা মেমব্ৰেন এখন আৰু প্লাজমা মেমব্ৰেনখন মই ইমান সিম্পল কে আঁকিছো যদিও আমি জানো যে একচুয়ালি প্লাজমা মেমব্ৰেনখন বনিছে কি লেয়াৰে ডাবল ফসফোলিপিড বাইলেয়াৰ আছে ইয়াত সো ফসফোলিপিড বাইলেয়াৰ এটা আঁকিলো আমি লাষ্ট ক্লাছত ইয়াৰ ডিটেইলছ পঢ়িছো স্ট্ৰাকচাৰ ফাংচন সো প্লিজ জুনে ফলো কৰা নাই ভিডিওটো আগৰ ভিডিওটো ফলো কৰি লবা সো এখন হল প্লাজমা মেমব্ৰেন ইয়া কি লিখিছো ফসফোলিপিড হয় না ফসফোলিপিড আৰু ইয়াত এই পোৰশনটো মই যদি জুম কৰো তেতিয়া এনেকে ফসফোলিপিড বাইলেয়াৰটো পাম so this is phospholipid bilayer etu hol outside of the cell aru etu hol inside of the cell okay outside aru inside gom pala now etia ami prothomote diffusion er kotha saw diffusion mane ki eta diffusion mane hol jetia eta kiba eta bostur concentration বেলেগ দুটা সাইডত বেলেগ ফৰ এক্সাম্পল ইয়াত কিবা এটা কনসেন্ট্রেশন ফৰ এক্সাম্পল মই কওঁ যে কাৰ্বন ডাই অক্সাইড CO2 কনসেন্ট্রেশন ইয়াত বহুত বেছি আৰু CO2 যদি মলিকুল বিলাক সোৱা CO2 বা অক্সিজেনৰ কথা কওঁ CO2 আৰু অক্সিজেনৰ এক্সাম্পল লৈ মই কনসেপ্টটো ক্লিয়াৰ কৰো ডিফিউজনৰ CO2 অক্সিজেন কাৰ্বন ডাই অক্সাইড বা অক্সিজেন দে এয়াৰ সাইজটো কি সাইজ ভেৰি স্মল সাইজ হয়নে এবিলাক আনচাৰ্জড মলিকুল কিবা চাৰ্জ আছে না জানো কিবা আধান আছে জানো নাই কাৰ্বন ডাই অক্সাইড নো পজিটিভলি নেগেটিভলি চাৰ্জ নাই একো অক্সিজেনত চাৰ্জ নাই আনচাৰ্জ মলিকুল হয়নে দে আৰ নন পোলাৰ পোলাৰিটি নাই ইয়াৰ একো নিউট্ৰেল মলিকুল সো যেতিয়া সাইজ সৰু হয় বস্তুবিলাক সাইজ সৰু হয় আনচাৰ্জ নন পোলাৰ হয় এইবিলাক ধুনিয়াকে এই ফাকে বস্তুবিলাক যদি এটাহে কন্ডিশন মেইনটেইন হ'ব লাগিব কিন্তু ডিফিউজনৰ কাৰণে কি কন্ডিশন স্যাৰ যে হায়াৰ কনসেন্ট্রেশন আৰু লোৱাৰ কনসেন্ট্রেশন এটা মেইনটেইন থাকিব লাগিব যদি দুই পিনে কনসেন্ট্রেশন সেম তেতিয়া মুভমেন্ট হ'ব না নেট মুভমেন্ট একো নহয় বুজি পাইছা নে সো ইয়াত এতিয়া মই কৈছো যে আউটসাইডত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বেছি ভিতৰত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা কম তো কি হৈ আছে বাহিৰৰ পৰা কাৰ্বন ডাই অক্সাইড ভিতৰলে মুভ ধুনিয়াকে হ'ব ডিফিউজন হৈ পেলাই হ'ব ইয়াত আমি এনাৰ্জি ইউজ কৰিব লগিয়া হৈছে না নাই হ'ব স্যাৰ খালি এটা কন্ডিশন মেইনটেইন কৰিব লগিয়া হৈছে কি concentration difference কোবাত হাই কনসেন্ট্রেশন হয় কোবাত লো কনসেন্ট্রেশন হয় ফৰ এক্সাম্পল এতিয়া ইয়াত কিবা কিবি কাম হল কাৰ্বন ডাই অক্সাইড সুমুৱাই পেলাই সেলটোৱে গ্লুকোজ বনালে ফটোসিনথেসিসৰ কাৰণে কিবা কিবি বনাওতে আমাৰ অক্সিজেনৰ ডেভেলপমেন্ট হৈ গল অক্সিজেন বনি আছে ইয়াত এতিয়া অক্সিজেনৰ কনসেন্ট্রেশন ইয়াত বেছি বাঢ়ি গল অক্সিজেনৰ কনসেন্ট্রেশন ভিতৰ পিনে বাঢ়ি গল আৰু অক্সিজেনৰ কনসেন্ট্রেশন বাহিৰত কম মই তিনটা চাইটা আকিছো ইয়াত বহুত আকিছো অক্সিজেনে বহুত এতিয়া সোয়া এতিয়া হাই অক্সিজেন যেহেতু হায়াৰ কনসেন্ট্রেশন ইয়াত আছে ধুনিয়াকে নিজে পাস হৈ যাব পাৰিব ওলাই যাব পাৰিব সো এটো ডিফিউজন দি পেলাই ধুনিয়াকে ওলাই যায় তো এই যে মুভমেন্টটো হৈছে এই যে ট্ৰান্সপোৰ্টটো হৈছে দিস ইজ এন এক্সাম্পল অফ প্যাসিভ ট্ৰান্সপোৰ্ট অৰ অ্যাক্টিভ ট্ৰান্সপোৰ্ট দিস ইজ এন এক্সাম্পল অফ প্যাসিভ ট্ৰান্সপোৰ্ট কিয় প্যাসিভ ট্ৰান্সপোৰ্ট বিকজ ইয়াত আমি এনাৰ্জি ইউজ কৰা নাই আৰু বস্তুবিলাক স্বতঃস্ফূৰ্তভাৱে পাস হৈ আছে মলিকুলবিলাক কেনেকুৱা দে আৰ স্মল দে আৰ আনচাৰ্জ দে আৰ নন পোলাৰ আহি যোৱা সেকেন্ড পইণ্টলৈ ফেচিলিটেটেড ডিফিউজন কেতিয়া ইউজ হ'ব সোৱা এতিয়া যোনবিলাক মলিকুলৰ চাৰ্জ আছে ডিফিউজন বুলি কোৱাৰ লগে লগে আমি জানো যে কনসেন্ট্রেশন গ্ৰেডিয়েন্ট এটা মেইনটেইন আছে আৰু হায়াৰ কনসেন্ট্রেশন আৰু লোৱাৰ কনসেন্ট্রেশনৰ খেলটো আহি গল ফৰ এক্সাম্পল এতিয়া মলিকুল কিবা এটা মই কওঁ এতিয়া মই কেনেকুৱা মলিকুল বিলাক লম চাবা দেই ফৰ এক্সাম্পল ওয়াটাৰ মলিকুল কে পজিটিভ পটাssium water molecule size of ডাঙৰ they are bigger in size they have charged chlorine magnesium iron ebla ki nitrate NO3 negative ebla ki ebla junbla molecule moi dia akisu they are large molecule they are a little larger tar size dangor of course large mane size dangore yat ki ase yat charge ase they are charged hola positive ba negative charge ase hone charge molecule aru they may be non polar they may polar sorry they polar molecule so polar molecule jeti ahi jay tete polar molecule bilak jeti khumabole bisai eto hydrophobic interaction hobo na yat ei major area khini je ei major khini lipid hone na hoy o current golige ekhini lipid molecule hone na hoy ekhini jeta lipid molecule ei polar molecule bilak movement hobo na aru ei charge
এইবিলাক মলিকুল যোনবিলাক আছে এইবিলাক মলিকুল পাছ হ'বলৈ এহেঁতক স্পেচিয়েল টাইপ অফ ফেচিলিটি লাগিব এটা ফেচিলিটি বিলাকৰ কথা মই লাষ্ট টাইমত কৈছিল তোমালোকৰ চাগে মনত আছে কিছুমান প্ৰটিনছ থাকে এনেকৈ প্ৰটিনছ কিছুমান থাকে হয়নে ট্ৰান্সমেম্ব্ৰেন প্ৰটিনছ কিছুমান থাকিব হয় নহয় কিছুমান ট্ৰান্সমেম্ব্ৰেন প্ৰটিন থাকিব কিছুমান কেৰিয়াৰ প্ৰটিনছ থাকিব এনেকৈ মনত আছেনে মই লাষ্ট আকি যে দেখুৱাইছিলোঁ এইবিলাক কেৰিয়াৰ প্ৰটিনছ কিছুমান থাকিব কিছুমান চেনেল প্ৰটিনছ থাকিব এনেকুৱা কিছুমান চেনেল প্ৰটিন থাকিব হয় নহয় সো এই যে তোমালোকে মলিকুলছ বিলাক দেখি আছা এই মলিকুল বিলাকে ফেচিলিটি দিব যে ধুনিয়াকে বস্তুবিলাক উলোৱা সময় হ'ব পাৰে কিন্তু এটা ইম্পৰ্টেন্ট কথা এটো উলোৱা সময় যে হৈছে এটো কাৰণেও তোমালোকৰ এটা কনসেন্ট্ৰেচন গ্ৰেডিয়েন্ট মেইনটেইন কৰিব লাগিব ফৰ এক্সাম্পল ইয়াত ধুনিয়াকে হাই কনসেন্ট্ৰেচনত পটাছিয়াম বিলাক আছে পটাছিয়াম হাই কনসেন্ট্ৰেচন আছে আৰু হাই কনসেন্ট্ৰেচন লোৱাৰ কনসেন্ট্ৰেচন বিন্দাছ সোমাব পাৰিব নেকি নোৱাৰে এপিনেদি সোমাব নোৱাৰে হেটা ফেচিলিটি কিছুমান কেৰিয়াৰ প্ৰটিনে হেটা ফেচিলিটি প্ৰভাইড কৰিব তেতিয়াহে হেটা সোমাব পাৰিব সো ডিফিউজনে হয় এটো আলটিমেটলি ইয়াটো এনাৰ্জি ইউজ হোৱা নাই বাট এটা ফেচিলিটি থ্ৰু এদি হে হেৰে পাস হ'ব পাৰিব সো এটো হল ফেচিলিটেটেড ডিফিউজন তো ডিফিউজন বুজি পালো ফেচিলিটেটেড ডিফিউজনটো হল এটা ডিফিউজনৰ modification যত নেকি আমি ফেচিলিটি ইউজ কৰো কেৰিয়াৰ প্ৰটিনছ চেনেল প্ৰটিনছ ট্ৰান্সমেম্ব্ৰেন প্ৰটিনছ এইবিলাক প্ৰটিন ইউজ কৰি পেলাই আমি বস্তুবিলাক উলোৱা সমোৱা কৰো ভিতৰৰ পৰা বাহিৰলে আৰু ইয়াৰ ক্ষেত্ৰটো কি হ'ব লাগিব আমাৰ এটা কনসেন্ট্ৰেচন ডিফাৰেন্স মেইনটেইন কৰিব লাগিব হাই কনসেন্ট্ৰেচন টু লো কনসেন্ট্ৰেচন বিন্দাস পাস হ'ব পাৰিব তেতিয়া ওকে ইয়াত কি হৈ আছে বস্তুবিলাক যদি হায়াৰ কনসেন্ট্ৰেচনৰ ভিতৰত বেছিকে আছে বা বাহিৰত বেছিকে আছে লোৱাৰ কনসেন্ট্ৰেচনৰ বস্তুবিলাক নিজে পাস হ'ব ফাইনাল পইণ্টটো আহি যাও ফাইনাল পইণ্টটো হল অসমোসিস স্যার অসমোসিসটো ক্লিয়াৰ কৰি দিও অসমোসিসটো বুজাবলৈ মই এখিনি ডিটেইল এখিনি ক্লিয়াৰ কৰি লওঁ ৰবা ওকে আমি এটা অসমোসিস কনসেপ্টটো ডিটেইলছত ডিসকাস কৰিম কাৰণ অসমোসিসটো ভেৰি ইম্পৰ্টেন্ট আমাৰ প্লান্ট ফিজিওলজি জানিবলৈ আমি অসমোসিস কনসেপ্টটো ডিসকাস কৰি আছো ডিটেইলছত অসমোসিসটো কোৰ আন্ডাৰত পৰে অসমোসিসটো পেসিভ ট্ৰান্সপৰ্টৰ আন্ডাৰত পৰিব হয়নে তো ইয়াটো এক্সট্ৰা এনাৰ্জি তুমি ইউজ নকৰা বাট অসমোসিসে কি কয় অসমোসিসে কয় যে যেতিয়া water moves through a semi-permeable membrane water moves from higher water concentration to lower water concentration through a semi-permeable membrane হেতু আমি অসমোসিস বুলি কওঁ এই কনসেপ্টটো বুজাবলৈ তোমালোকক এটা মই কন্টেইনাৰ দি বুজাম ওকে ধ্যান দিবা এই কনসেপ্টটো বিৰাট ইম্পৰ্টেন্ট বহুত জায়গাত এটো লাগে ওকে এটো কনসেপ্টটো বুজিবলৈ মই তোমালোকক এটা কন্টেইনাৰ ৰাখিছো এটো এটা কন্টেইনাৰ ফৰ এক্সাম্পল গ্লাছৰ কন্টেইনাৰ ওকে this is a glass ka container আৰু ইয়াত দুটা সাইড বনাম মই এতিয়া আৰু মাজেৰে মই কি কৰিছো মাজেৰে এখন সেমি পাৰ্মিয়েবল মেমব্ৰেন মই ৰাখিছো মাজেৰে মই এখন সেমি পাৰ্মিয়েবল মেমব্ৰেন দি দুটা সাইড বনাইছো এখন কি এখন সেমি পাৰ্মিয়েবল মেমব্ৰেন this is a semi permeable membrane semi permeable membrane খন এনেকুৱা যেনেকুৱা এখন সেল মেমব্ৰেন হয় সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন তো প্লাজমা মেমব্ৰেন খন যেনেকুৱা হেখনো এখন সিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন আছে নাই মই কৈছো তোমালোকক শিকাইছিলো সিলেক্টিভলি পাৰ্মিয়েবল সেমি পাৰ্মিয়েবল একে বস্তু যে কিছুমান বস্তু পাস হ'বলৈ দিব কিছুমান বস্তু পাস হ'বলৈ নিদিয়ে সেমি পাৰ্মিয়েবল বা সিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন মই এনেকুৱা সেম সিমিলাৰ টাইপ অফ মেমব্ৰেন ফৰ এক্সাম্পল এই মেমব্ৰেন খনে মই কাটি আনি পেলাই ইয়াত লগাইছো বুলি ধৰিলোৱা এই মেমব্ৰেন খন মই কাটি আনি কি কৰিছো ইয়াত মই ফিট কৰি দিছো আৰু ইয়াত দুটা সাইড বনাইছো এটা সাইড এ এটা সাইড বি ওকে এতিয়া অসমোসিস মানে কি যেতিয়া ওয়াটাৰ মুভ ফ্ৰম হায়াৰ ওয়াটাৰ কনসেন্ট্ৰেচন টু লোৱাৰ ওয়াটাৰ কনসেন্ট্ৰেচন থ্ৰু এ সেমি পাৰ্মিয়েবল মেমব্ৰেন এখন হ'বই লাগিব অসমোসিস হ'বলৈ এটো ধ্যান লাগিব দিমাগত যে অসমোসিসৰ কনসেপ্টটো যেতিয়া আহি গল কনসেপ্টটো কথা যেতিয়া ক'ব কোনোবাই তুমি জানিবা যে তাত সেমি পাৰ্মিয়েবল মেমব্ৰেন এখন ইনভলভ হৈ আছে ঠিক আছে প্ৰথম পইণ্ট এতিয়া চোৱা মই সাইড 8 কি ৰাখিছো পিওর ওয়াটার ৰাখিছো পিওর ওয়াটার অকল ওয়াটাৰৰ মলিকুল আছে পিওর ওয়াটাৰৰ মলিকুল আছে ইয়াত কি আছে পিওর ওয়াটার আছে অকল এটো সাইডে কি আছে পিওর ওয়াটার কনসেন্ট্রেশন বেশি হ'ব নে yes high water concentration higher water concentration এটো সাইডে হায়ার ওয়াটার কনসেন্ট্রেশন আছে স্যার ঠিক আছে হায়ার ওয়াটার কনসেন্ট্রেশন মানে মই ক'ব পাৰো নে যে হায়ার ওয়াটার পটেনশিয়াল আছে
হায়াৰ ৱাটাৰ পটেনচিয়েল বুলি ক'ব পাৰোঁ নে হায়াৰ ৱাটাৰ পটেনচিয়েল স্যাৰ কি বস্তু পটেনচিয়েল ইয়াত বেছি শক্তি আছে মানে ৱাটাৰৰ মলিকুল গুটেকিটা যেহেতু পিওৰ ইয়াৰ পটেনচিয়েল বেছি ইয়াৰ কাম কৰা ক্ষমতা বেছি yes খালি ৱাটাৰ মলিকুল আছে পিওৰ ফৰ্মত আছে ওকে হাই ৱাটাৰ পটেনচিয়েল সাইড এটো কথা কৈছো পিওৰ ৱাটাৰ একো মিক্স নাই নাথিং সো ইয়াৰ কাম কৰা ক্ষমতা বেছি ইয়াৰ ৱাটাৰ পটেনচিয়েল বেছি ৱাটাৰ কনসেন্ট্ৰেশন ইয়াত বেছি সাইড বি লে আহা সাইড বি তো মই পানী লৈছো হয় ঠিক আছে মই পানী লৈছো কিন্তু সাইড বি টুত মই কি কৰিছো সাইড বি টুত মই কিছুমান বস্তু মিক্স কৰি দিছো ফৰ এক্সাম্পল কিছুমান সলিউট মিক্স কৰি দিছো চেনি দানাই হ'ব পাৰে মই চেনি দানা কেটামান মিক্স কৰি দিছো ওকে সো দিস আৰ সলিউট সো মোক এটা কথা কোৱা এতিয়া ৱাটাৰ পটেনচিয়েল কাৰ ক্ষমতা বেছি কাৰ তাত বেছি পাৱাৰ আছে ৱাটাৰৰ যদি মই পিউৰিটি কথা কওঁ ৱাটাৰৰ পটেনচিয়েল কাৰ বেছি এটো সাইডে নে এটো সাইডে সাইড বি সাইডে ৱাটাৰ পটেনচিয়েল কম ৱাটাৰ কনসেন্ট্ৰেশন কম হয় সো ইয়াত আমি কি কম এপিনে আছে ৱাটাৰ কনসেন্ট্ৰেশন কম আৰু কি ৱাটাৰ কনসেন্ট্ৰেশন কম মানে কি ইয়াৰ ৱাটাৰ পটেনচিয়েল কম কনসেপ্টটো বুজি পাছা ৱাটাৰ পটেনচিয়েল কম ৱাটাৰ পটেনচিয়েল একে টাইপৰে তুমি মানি পেলাই চলা যত ৱাটাৰ কনসেন্ট্ৰেশন কম থাকিব তাৰ ৱাটাৰ পটেনচিয়েলও কম যত ৱাটাৰ কনসেন্ট্ৰেশন হাই থাকিব তাত ৱাটাৰ পটেনচিয়েলও বেছি ওকে এতিয়া এটো বস্তুকে মই যদি উল্টাকে লিখো ইয়াত কি আছে ৱাটাৰ কনসেন্ট্ৰেশন কম ৱাটাৰ পটেনচিয়েল কম বাট সলিউট কনসেন্ট্ৰেশন ইয়াত হাই সলিউট কনসেন্ট্ৰেশন হাই yes or no কাৰণ ইয়াত সলিউট কনসেন্ট্ৰেশন আছে সো ইয়াত কি হল নেক্সট পইণ্ট মই কৈছো এ টু সাইড বিট ৱাটাৰ কনসেন্ট্ৰেশন কম বাট সলিউট কনসেন্ট্ৰেশন ইজ হাই সাইড এট কি হয় ৱাটাৰ কনসেন্ট্ৰেশন বেছি ৱাটাৰ পটেনচিয়েল বেছি বাট সলিউট কনসেন্ট্ৰেশন লো পইণ্ট কিটা বুজি পালা ইয়ালৈকে একো দিগদাৰ নাই এতিয়া ৱাটাৰৰ মুভমেন্টটো চাব লাগে এতিয়া ৱাটাৰ মুভমেন্ট কেনেকে হ'ব চোৱা ৱাটাৰৰ মুভমেন্টটো চোৱা সদায় মনত ৰাখিবা যে যিকোনো বস্তু ৱাটাৰৰ যদি কথা কওঁ যিকোনো বস্তুৱে স্বতঃস্ফূৰ্তভাৱে কেতিয়া মুভমেন্ট কৰিব বিচাৰে হায়াৰৰ পৰা লোৱাৰলৈ সদায় বস্তুবিলাক মুভ হয় হয়নে পানী যদি তুমি ওপৰৰ পৰা পেলাই দিয়া তললৈ নিজে বব কিন্তু তলৰ পৰা ওপৰলৈ নিজে ৱাটাৰখিনি বব পাৰে ঝৰ্ণা দেখিছা ঝৰ্ণা ওপৰৰ পৰা তললৈ নিজে স্বতঃস্ফূৰ্তভাৱে বৈ আছে কিন্তু তলৰ পৰা তুমি ওপৰলৈ মুভমেন্ট কৰিব পাৰিবা নোৱাৰা হয়নে সো এই কথাটোকে মই এতিয়া ইয়াত লগাব সেই আইডিয়াটো সদায় মনত ৰাখিবা যে সদায় ৱাটাৰৰ মুভমেন্ট কোৰ পৰা ক'লে হ'ব হায়াৰ ৱাটাৰ পটেনচিয়েলৰ পৰা লোৱাৰ ৱাটাৰ পটেনচিয়েললৈ মুভমেন্ট হ'ব এটো ৱাটাৰ পটেনচিয়েল বুলি কোৱা বা যা হায়াৰ ৱাটাৰ কনসেন্ট্ৰেশন বুলি কোৱা বা হায়াৰ ৱাটাৰ কনসেন্ট্ৰেশনৰ পৰা লোৱাৰ ৱাটাৰ কনসেন্ট্ৰেশনলৈ বস্তুবিলাক সদায় স্বতঃস্ফূৰ্তভাৱে মুভ হ'ব হয়নে তো ইয়াত মোক কোৱা এতিয়া কোনটো সাইডৰ পৰা মুভমেন্ট ৱাটাৰৰ মুভমেন্ট ষ্টাৰ্ট হ'ব এ সাইডটোৰ পৰা বি লে মুভমেন্ট ষ্টাৰ্ট হ'ব নে yes পানী বিলাক সদায় ইয়াত হায়াৰ ৱাটাৰ পটেনচিয়েল আছে নাই ইয়াত হায়াৰ ৱাটাৰ পটেনচিয়েল আৰু এপিনে লোৱাৰ ৱাটাৰ পটেনচিয়েল তো হায়াৰৰ পৰা লোৱাৰলৈ বস্তুবিলাক মুভমেন্ট হ'ব নে হ'ব স্যাৰ ঠিক আছে বস্তু বুজিলো এটো মই উল্টাকে যদি কওঁ মই ক'ব পাৰো না যে লো সলিউট কনসেন্ট্ৰেশন পা এটো লো সলিউট কনসেন্ট্ৰেশন আছে না লো সলিউট কনসেন্ট্ৰেশন পা সদায় হাই সলিউট কনসেন্ট্ৰেশনলৈ বস্তুবিলাক মুভ হয় হায়াৰ সলিউট কনসেন্ট্ৰেশনলৈ ৱাটাৰটো মুভ হ'ব এটো ক'ব পাৰি নে yes সো মই যদি কওঁ যেতিয়া ৱাটাৰৰ মুভমেন্ট হয় from higher concentration to lower water concentration or low solute concentration to high solute concentration through a semi-permeable membrane হোৱাটো অতি আৱশ্যকীয় যদি আমি অসমোসিছৰ কথা পাতি আছো through a semi-permeable membrane সেই প্ৰসেছটোক আমি অসমোসিছ বুলি কওঁ স্যাৰ বুজি পালো অসমোসিছ একো টেনশন নাই ইয়াতে লগৰ ৰিলেটেড এটা বস্তু আছে অসমোটিক প্ৰেসাৰ বুলি অসমোটিক প্ৰেসাৰটো কি বস্তু স্যাৰ একো ডাঙৰ বস্তু নহয় এই যে ওয়াটাৰ মুভমেন্ট হৈছে এই ওয়াটাৰ মুভমেন্ট হওঁতে প্ৰেসাৰ এটা ক্ৰিয়েট হৈছে নাই এই সেমি পাৰ্মিয়েবল মেমব্ৰেনখনত এটা প্ৰেসাৰ ক্ৰিয়েট হৈছে নাই প্ৰেসাৰ ক্ৰিয়েট হৈছে এই প্ৰেসাৰটোকে কওঁ আমি অসমোটিক প্ৰেসাৰ অসমোসিছৰ কাৰণে যেতিয়া প্ৰেসাৰ এটা ক্ৰিয়েট হয় হেতু অসমোটিক প্ৰেসাৰ এতিয়া মোক কোৱাচোন যেতিয়া এটো ডিফাৰেন্সটো সলিউটৰ ডিফাৰেন্সটো বেছি থাকিব তেতিয়া ওয়াটাৰ বেছি স্পিডত মুভমেন্ট হ'ব নে হ'ব যদি সলিউটৰ কনসেন্ট্ৰেশন ইয়াত বহুত বেছি থাকিলেন আৰু ইয়াত বহুত কম থাকিলেন তেতিয়া হৰকে ওয়াটাৰখিনি সোমোৱা ষ্টাৰ্ট হ'বনে সো যিমান বেছি ডিফাৰেন্স সিমান অসমোটিক প্ৰেসাৰ
যিমান কম ডিফাৰেন্স সিমান অসমোটিক প্ৰেছাৰ কম আইডিয়াটো বুজি পালা সো দিস ওয়াজ দ্য বেসিক অফ অসমোসিস এতিয়া এই অসমোসিস দে মই ইমান ডিটেইলছত পঢ়ালো স্যাৰ ইমান যে ডিটেইলছত স্যাৰ আমাক পঢ়ালে ইয়াৰ ৰিয়েল লাইফ এক্সাম্পলটো কওকচোন আমি প্লান্টত কোট দেখিবলৈ পাওঁ অসমোসিস আমি দেখিবলৈ পাওঁ তোমালোকৰ যোনটো ৰুটস প্লান্টৰ ৰুটছত যেতিয়া পানী সোমায় আমি তুমি অসমোসিস প্লান্ট ফিজিওলজিৰ ডিটেইলছত ডিসকাস কৰিছো আমি প্লান্ট ফিজিওলজি যেতিয়া পঢ়িবা তেতিয়া পাবাই ওকে সো প্লান্টৰ ৰুটছত চাবা ধ্যান দিবা প্লান্টৰ ৰুটস বিলাকত কি হয় প্লান্টৰ ৰুটস বিলাকত প্লান্ট ডালে নিজে নিজে কি কৰে কিছুমান সলিউট পাস কৰি থাকে যেতিয়া সলিউট বিলাক পাস কৰি থাকে সলিউট বিলাক পাস কৰি পেলাই ইয়াৰ কনসেন্ট্ৰেচন মই যদি ইয়াত উলিয়াই আনো ৰুটস টু উলিয়াই আনো ইয়াত কনসেন্ট্ৰেচন বেছি কৰি দিয়ে প্লান্ট ডালে কিছুমান এক্টিভলি বস্তু সুমুৱাই বাহিৰৰ পৰা পটাছিয়াম হওক ক্যালসিয়াম হওক ক্লোৰিন হওক এইবিলাক সুমুৱাই কি কৰে সলিউটৰ কনসেন্ট্ৰেচন বেছি বঢ়াই দিলে সলিউটৰ কনসেন্ট্ৰেচন বঢ়াই দিয়াৰ লগে লগে ইয়াত কি হ'ল ওয়াটাৰৰ কনসেন্ট্ৰেচন ইয়াত কম হৈ গ'ল নে কম্পেয়াৰ্ড টু বাহিৰৰ এতিয়া যিমান ওয়াটাৰ কনসেন্ট্ৰেচন আছিল ভিতৰত সলিউট সুমুৱাই বা ট্ৰান্সপোৰ্ট কৰি ইয়াৰ কনসেন্ট্ৰেচনটো ইয়াৰ ওয়াটাৰ পটেনশিয়ালটো কি কৰি দিলে কম কৰি দিলে আৰু বাহিৰৰ ওয়াটাৰ পটেনশিয়াল বেছি ওয়াটাৰ কনসেন্ট্ৰেচন বেছি তো বাহিৰৰ পৰা ওয়াটাৰ এতিয়া নিজে সোমাবনে ইয়েস আৰু সোমাইছে কিহেৰে সোমাইছে থ্ৰু এ সেমি পাৰমেবল মেমব্ৰেন যোনখন আমি সেলৰ মেমব্ৰেন পাম এই প্লাজমা মেমব্ৰেন পাম নে এখন হল সেমি পাৰমেবল মেমব্ৰেন তো এই মেমব্ৰেনখন দি যেহেতু পাস হৈছে ওয়াটাৰখিনি এইটো কওঁ আমি অসমোসিস বুলি আইডিয়াটো বুজি পালা সো এটো হল তোমাৰ পেসিভ ট্ৰান্সপোৰ্টৰ কথা তো পেসিভ ট্ৰান্সপোৰ্ট আমি কি বল ডিফিউজন ফেসিলিটেটেড ডিফিউজন আৰু অসমোসিস আৰু আমি অ্যাক্টিভ ট্ৰান্সপোৰ্টত কি দেখিলো অ্যাক্টিভ ট্ৰান্সপোৰ্টত আমি মেইনলি কি দেখিছো যোনবিলাক ইম্পৰ্টেন্ট মলিকিউল ইম্পৰ্টেন্ট নিউট্ৰিয়েন্টস বস্তুবিলাক পাস কৰিবলৈ আমাৰ প্লান্ট ডালে এনাৰ্জি ইউজ কৰে প্লান্টৰ সেল মেমব্ৰেন এনাৰ্জি ইউজ কৰে হেতু আমি অ্যাক্টিভ ট্ৰান্সপোৰ্টত আন্ডাৰটো এটিপি ইউজ কৰি পেলাই যেতিয়া প্লান্ট ডালে বস্তুবিলাক ট্ৰান্সপোৰ্ট কৰি আছে সো এইখিনিয়ে বস্তু আসলে তোমালোকৰ মেমব্ৰেন ট্ৰান্সপোৰ্টৰ কথা এন্ডোসাইটোসিস আৰু এক্সোসাইটোসিস আমি নেক্সট ক্লাছত ডিটেইলছত ডিসকাস কৰিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও যদি ভিডিওটো ভাল লাগিলে কিবা কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হৈছে আগতে নজনা বস্তু প্ৰথমবাৰৰ কাৰণে বুজি পাইছা প্লিজ লাইক দ্য ভিডিও সাবস্ক্ৰাইব দ্য চেনেল আৰু লগৰ সমনীয়াবিলাকৰ লগতো শ্বেয়াৰ কৰি দিবা উইল মিট ইন দ্য নেক্সট ক্লাছ বাই বাই